শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ইমানবোৰ টকা ক'ত পালি তই কৰবাৰ পৰা মিলাই মেলি কামবোৰ কৰিব লাগিব তুমি ইমানকৈ সুধি নাথাকিবাচোন ৰ মই সুধিছো ইমানখিনি টকা তই ক'ত পালি মোক ক'ব লাগিব কওকচোন বৰুৱা আপোনাৰ লগত মোৰ অলপ কথা আছিল কিছু গোপন কথা গোপন কথা হয় ব্যৱসায়ৰ কথা আপুনি এতিয়া যিটো পোষ্টত আছে সেইটো পোষ্টত আগতে গুপ্তাজী আছিল তেখেতৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিল মানে ক্লোজড গোপন কথাটো কওক আপোনাৰ এই গুণটোৱে বেয়া আপুনি মানুহজন বৰ চিধা আপুনি এতিয়া যিটো পোষ্টত আছে তাত ইমান চিধা হৈ থাকিলে একো নহ'ব হয় মই মানুহজন চিধা গতিকে চিধাকে কওক মোৰ লগত থকা গোপন কথাটো কি চিধা চিধি ক'বলৈ গ'লে 60-40 আপুনি মোক কাম দিব মই আপোনাক মাল দিম কোনো গমেই নাপাব ফাইলতে কাম হৈ যাব বহুত উন্নতি হ'ব আপোনাৰো মোৰ গতিকে ভাবি চাওক সেই যে বেয়া বুদ্ধিটো মোৰ মনত সেইদিনা সোমোৱাই দিলে সেই বুদ্ধিৰ পৰাই মোৰ মনত লোভৰ সৃষ্টি হ'ল সেই লোভৰ বশৱৰ্তী হৈ মই পাপবিলাক কৰি গ'লো আচলতে ক'বলৈ গ'লে মই বাধ্য হ'লো জিও 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 কি হ'ল তোমাৰ চাওঁ চাওঁ জিও জিও কি হ'ল তোমাৰ হা ক'ত পালা মা মা চাওচোন কি হৈছে তোমাৰ জিও মা মা মা
জিউ জিউ কেনেকে পৰিলা জিউ মা ভালে আছোন কেনেকে পৰিলে চাও উঠোৱাচোন চাও উঠা অনু ধৰচোন চাও জিউ চাও চাও ভালকে জিউ এখন দি দেচোন জিউ কেনেকে পৰিলা মা ক'ত দুখ পাইছা তুমি হা সৰুবাক নামাতিলা কিয় প্ৰজ্ঞা প্ৰজ্ঞা কি হল মা জিউ 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 কি হৈছে তোমাৰ কাৰ কি হৈছে এতিয়া তই নাজানিলেও হ'ব ক'ত আছিলি তই ঘৰত আছিলি নে ক'ৰবাত গৈছিলি মা মই ঘৰতে আছিলো তেনেহ'লে জিউৰ এইটো অৱস্থা হ'বলৈ কেনেকে পালে মা সৰুবাক খং নকৰিবা তাই গম পোৱা নাছিল নহয় শুনিলি তাইৰ কথা মনে মনে আছ যে তহঁতৰ ওপৰত ভৰসা কৰাটোৱেই মোৰ ভুল আজি যদি এই লগত অঘটন এটা ঘটিলহেঁতেন তই নিজকে দুখী বুলি মানি ল'ব পাৰিলিহেঁতেন মা মই ৰুমত আছিলো বাবে তই ইমান আওকাণ কৰিবি বুলি ভবা নাছিলো প্ৰজ্ঞা জানিবই লাগে আমি দুইজনী ঘৰত নাই তাৰ পাছতো এই কেনেকে অকলে এৰি ৰুমতে সোমাই আছ ন অনবৰতে কেৱল মোবাইলত ব্যস্ত হৈ থাক মুখত বৰবৰ কথা কিন্তু কামত মা হ'ব দিয়া তাইৰ ভুল হ'ল আগলৈ তই এনেকুৱা নকৰিবি প্ৰজ্ঞা অলপ সজাগ হৈ থাকিবি এইবোৰ কথা তাইক কৈ লাভ নাই সকলোবোৰ তাইৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে এই মগজুটোত সোমাই লোৱা হলে কেতিয়াবাই তাই সাৱধান হৈ চলিলেহেঁতেন একেবাৰেই কাণ্ড জ্ঞান নাই নাই কাণ্ড জ্ঞান মোৰ নাই মই মূৰ্খ ছোৱালীহে এজনী প্ৰজ্ঞা মাৰ মুখে মুখে উত্তৰ দিছ কিয় যা ভিতৰলৈ যা গলি নে মা হ'ব দিয়া এতিয়া আৰু হুলস্থুল নকৰিবা জিউ তুমি বেছিকে দুখ পালা নেকি জিউ বেছিকৈ দুখ পাইছিলা নেকি মা ভাল হৈ যাব দেই ভাল হৈ যাব মা সৰুবাক আৰু খং নকৰিবা মই বেছি দুখ পোৱা নাই নহয় নকৰো বাৰু ভাল হৈ যাব তোক বুজাই লাভ নাই প্ৰজ্ঞা একেটা কথাকে বাৰে বাৰে কৈ আছো তই ওলোটাহে ভাবিছ তই ভাবিছ অকল তইহে কষ্টত আছ সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা প্ৰজ্ঞা আকৌ লেকচাৰ দিবলৈ আহিছ আৰু কিবা ক'বলৈ বাকী থাকিল নেকি তই ভুল ভাবিছ তই আচলতে মই কি আচলতে মই কোনো কামৰ মানুহ নহয় মোৰ কাণ্ড জ্ঞান নাই সকলোৰে চকুত মই বেয়া নাথাকো এনেকৈ জানো ঘৰ এখনত থাকিব পাৰি বাহিৰত ওলাব নোৱাৰি ঘৰতো থাকিব নোৱাৰি ওলাই যাম এখন ঘৰৰ পৰা একেবাৰে ওলাই যাম প্ৰজ্ঞা এই সৰু কথাটোতে তই ইমান কিয় অধৈৰ্য হৈছ অলপ ঠাণ্ডা হচোন মানুহৰ ভুল হয়েই তোৰো হ'ল আৰু সেই বুলিয়ে তই ঘৰৰ পৰা ওলাই যাবিনে তেনেহ'লে কি কৰিম বা মোৰ ধৈৰ্য ধৰিব পৰা শক্তি ইমান নাই থকা হ'লে থাকিব লাগিব প্ৰজ্ঞা শিকিব লাগিব হৈ যোৱাটো হৈ গ'ল মাত্ৰ এটা কথা সদায় মনত ৰাখিবি পাছলৈ যাতে এনেকুৱা ভুল আৰু কেতিয়াও নহয় তাৰ কাৰণে নিজকে সাজু কৰি ৰাখিবি মই হাৰি গৈছো বা
কিমান যুঁজিম কেনেকৈ যুঁজিম ভাবি পাৰ নোপোৱা হৈছো প্ৰজ্ঞা ঘৰখনৰ এনেকুৱা এটা পৰিস্থিতিত তাকো দেউতাৰ অনুপস্থিতিত মাক তই আৰু ময়ে সাহস দিব লাগিব মা মানসিকভাৱে বহুত ভাগি পৰিছে প্ৰজ্ঞা কিমান চিন্তা কৰিব দেউতাক লৈ চিন্তা জীউক লৈ চিন্তা তোক লৈ মোক লৈ এনেকৈ থাকিলে মা অতি সোনকালে অসুস্থ হৈ পৰিব মাক আৰু কষ্ট নিদিবি প্ৰজ্ঞা এতিয়া তাৰমানে মাক মইহে কষ্ট দিছো মোৰ কাৰণেহে মানে মা তোক বুজাই লাভ নাই প্ৰজ্ঞা একেটা কথাকে বাৰে বাৰে কৈ আছো তই ওলোটাহে ভাবিছ তই ভাবিছ অকল তইহে কষ্টত আছ মই শান্তিত আছো প্লিজ বা মোৰ কোনো কথা শুনাৰ ধৈৰ্য এতিয়া নাই মোক অলপ শান্তিত থাকিবলৈ দে প্লিজ বা তুমি এতিয়াও হোৱা নাই যে টোপনি অহা নাই বা মোক বহুৱাই দিয়াচোন দিনৰ ঘটনাটোৰ কাৰণে চাগে তোমাৰ টোপনি অহা নাই ন আচলতে ভুলটো মোৰেই মই বিচনাৰ পৰা উঠি নোযোৱা হলে মায়ে তোমাক ইমান গালি নাপাৰিলেহেঁতেন আজি তুমি বেছি দুখ পালা নেকি বেছি দুখ পোৱা নাই বা মাহঁতে মিছাতেই ইমান চিঞৰ বাখৰ কৰিলে কিয় যে মই সেইখিনি সময়ত হেডফোন লগাই গান শুনি আছিলো তোমাৰ মাতটো এবাৰো নুশুনিলো জানা শুনা পোৱা হলে বা তুমি এতিয়া এইবোৰ কথা ভাবি মন বেয়া নকৰিবাচোন জিও তুমি মোক বেয়া পাই নাথাকিবা দেই আজি মোৰ কাৰণে ইমানখিনি হ'বলৈ পালে মায়ে আচলতে ঠিকেই কৈছে মোৰ সঁচাকৈ কাণ্ডজ্ঞান নাই কাণ্ডজ্ঞান থকা হলে মই বায়েক হিচাপে নিজৰ দায়িত্ব পালন কৰিলোহেঁতেন তুমি মাকো বেয়া পাই নাথাকিবা মায়ে এইকেইদিন কিমান চিন্তাত আছে আমিতো দেখিয়ে আছো তাতে মোক লৈও মায়ে কিমান চিন্তা কৰে তুমিতো জানাই খঙতে কিবা এটা ক'লে আৰু তুমি ধৰি নাথাকিবাচোন এতিয়া এইবোৰ চিন্তা এৰি ধুনীয়াকৈ শুই থাকাগে যোৱা বা যোৱা হোৱাগৈ বহুত দেৰি হ'ল নহয় উঠা গুড মৰ্ণিং বা গুড মৰ্ণিং এতিয়া তুমি মুখ ধুবলৈ যাব লাগিব
উঠা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা জিও উঠা আকৌ জিও বহুত দেৰি হ'ল নহয় উঠা গুড মৰ্ণিং বা গুড মৰ্ণিং এতিয়া তুমি মুখ ধুবলৈ যাব লাগিব উঠা ৰবা চাওঁ ভৰিকেইটা চাওঁ হৈ গ'ল দে ব'লা উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা